হেল্ল' মিচিং ৰেগা দৌৰি পল চেনেল চাবি আপোনাক ক'ব খুজিছোঁ লগতে অসমৰ ভিডিঅ' চাওঁতা দৰ্শকলৈ নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আলমৰা গাঁৱত মই উপস্থিত আছোঁ। মই এতিয়া এখেতক অলপ কথা সুধি চাওঁ। বাইদেউ আপোনাৰ নাম কি? নমস্কাৰ, মোৰ নাম মঞ্জু দেৱী। মঞ্জু দেৱী। হয়, আপোনাৰ গাঁওখনৰ নাম? মই লখিমপুৰ জিলাৰ নতুন হালমৰা গাঁৱৰ এগৰাকী মহিলা। অঁ, বা ঠিক আছে বাইদেউ, এতিয়া আপুনি কি খেল খেলে? মই মাষ্টাৰ্ছ এথলেটিক্সৰ ৰান কৰোঁ, ৱাক কৰোঁ। আৰু এই 3টা ইভেণ্টেই খেলিবলৈ দিয়ে। তাত মই 10,000 মিটাৰ ৰান কৰোঁ, 10,000 মিটাৰ ৱাক কৰোঁ, 5,000 মিটাৰ ৰান কৰোঁ, 3,000 মিটাৰ ৰান ৱাক এইবিলাকেই কৰোঁ। অঁ, এইবিলাক কৰে ন? হয়। আপোনাৰ ইয়াত কোনোবাই কিবা সুবিধা দিছে নেকি? মই বৰ্তমান এতিয়ালৈকে কোনো ৰজাঘৰীয়াৰ পৰা একো সাহাৰ্য পোৱা নাই। পোৱা হ'লে মই অসমৰ বাহিৰত খেলিছোঁ, কিন্তু ভাৰতৰ বাহিৰলৈ যাবলৈ সুবিধা পাইছোঁ, কিন্তু অলপ আৰ্থিক অনাটনৰ কাৰণে যাব পৰা নাই। অঁ, বাইদেউ, এয়া আপোনালোকে চেনেলৰ দ্বাৰা শুনিলে বাইদেউ যিখিনি খেল খেলিছে এখেতৰ মানে চাৰ্টিফিকেটবিলাক মই এতিয়া দেখুৱাব বিচাৰিছোঁ। এয়া চাৰ্টিফিকেট চাওক। চাৰ্টিফিকেট, মেডেল এইবোৰ ইমান যে মানে পাই থৈছে, এখেতে ইমান আগ্ৰহী, ইমান হেঁপাহী। আপোনালোকে চালেই চাৰ্টিফিকেট বহুতখন মানে এখেতে দখল কৰি থৈছে। আৰু এখেতে মানে মই ভাবিছোঁ এখেতে যিখিনি কথা ক'লে, কাৰণ চৰকাৰ ফালৰ পৰা এখেতক সুবিধা দিলে আৰু আগলৈ আগবাঢ়ি গুচি যাব। কাৰণ মই ভাবিছোঁ যিটো এখেতৰ হেঁপাহ আছে, যিটো আগ্ৰহ আছে, এখেতে মানে সঁচাকৈ ভাবিবলগীয়া। বাইদেৱে যে যিটো আগ্ৰহেৰে এতিয়া অপেক্ষা কৰি আছে, আজি এটা আপোনালোকে ক'লেই, কাৰণ বাহিৰত খেল খেলিব যাবলগীয়া আছিলে, কাৰণ এতিয়া যাব পৰা নাই, কাৰণ আৰ্থিক অৱস্থা, টকা পইচাৰ কথাও আছে। এইটোৰ কাৰণে বাইদেৱে স্পষ্ট ক'লে আপোনালোকক চেনেলৰ দ্বাৰা আপোনালোকক শুনালোঁ। আৰু মই আৰু এজন মানুহক মই এটা সুধি চাওঁ। ছাৰ, আপুনি এই বাইদেউক কি বুলি কয়? বাইদেউ যে ইমান যে আগ্ৰহ হৈ আছে খেলৰ প্ৰতি, এখেতক কি বুলি আপুনি ভাবে? ৰাইজক কি বুলি পৰামৰ্শ দিয়ে মই তেখেতৰ প্ৰতি? ৰাইজক আৰু ৰজাঘৰৰ পৰা কিবা সহায় সুবিধা দিলে তেখেত আৰু আগবাঢ়িব পাৰে। ৰজাঘৰৰ পৰা যদি কিবা সাহাৰ্য দিয়ে, তেওঁ এই 50 বছৰ বয়সতো ইমান ৰান কৰি কিবা এটা সুবিধা পাব বুলি অনুৰোধ জনালোঁ। হ'বনে? অঁ, ছাৰেও ক'লে বাৰু ঠিকে আছে। আৰু বাইদেউ আৰু কিমানলৈকে আৰু খেলিবলৈ মন আছে আপুনি ভালকৈ কওক। মই এতিয়া বহুত জেগাত খেলিছোঁ। লখিমপুৰত খেলিছোঁ, ষ্টেটত খেলিছোঁ, জম্মু কাশ্মীৰত খেলিছোঁ, উত্তৰ প্ৰদেশত, আৰু এতিয়া গোৱাত খেলি আহিলোঁ। গোৱাৰ পৰা এতিয়া ছিংগাপুৰ যাবলৈ সুবিধা পাইছোঁ, কিন্তু ছিংগাপুৰত খেলিবলৈ হ'লেতো বহুত টকা পইচা লাগিব। সেইকাৰণে যদি ৰজাঘৰৰ পৰা অলপ আৰ্থিক সুবিধা দিয়ে, তেতিয়া মই বাহিৰত খেলিবলৈ, অসমৰ হৈ খেলিবলৈ সুবিধা পালে মই আৰু আগবাঢ়ি যাব পাৰিম। এখেতৰ মেডেল চক চা, এয়া গোটেই মেডেল, সঁচাকৈ এইবোৰ চাই লওক। সকলোতে মই গ'ল্ড মেডেলেই পাবলৈ সক্ষম হৈছোঁ। কাৰণ এইটোৰ কাৰণে আমি আশা ৰাখিছোঁ, কাৰণ চৰকাৰ ফালৰ পৰা বাইদেউক যদি সুবিধা দিয়ে, বাইদেউ আজি অসমৰ নাম কৰিব। কাৰণ এখেতে যে ইমান বয়সত যদি আগ্ৰহ হৈ আছে, এখেতে মানে খেলিবলৈ এতিয়াও আগ্ৰহ হৈ আছে। এইটোৰ কাৰণে আমি আশা ৰাখিছোঁ আমাৰ লখিমপুৰ জিলাৰ বিধায়কসকলে বা অন্যান্য যিখিনি আমাৰ অভিজ্ঞসকলে, ক্ৰীড়ামন্ত্ৰীসকলেও যিমানখিনি সা সুবিধা দিব লাগে এইবোৰ দিব বুলি মই চেনেলৰ দ্বাৰা আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। কাৰণ বাইদেউ এনেকুৱা আগ্ৰহ হৈ আছে, কাৰণ ক্ৰীড়ামন্ত্ৰীয়ে আমাৰ অসমৰ হৈ যিখিনি কাম কৰিব এখেতে নাম ভাবি আছে। কাৰণ এইটোৰ কাৰণে সকলো মন্ত্ৰীলৈ মানে অনুৰোধ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।